এইটো এটা চৰকাৰী মাটি, এইটো আমাৰ সম্পদ, হোজাইবাসীৰ এইটো সম্পদ। এই সম্পদটো আজি কিছুমান মানুহ কিছুমান দালালি কৰি পেলাই এই মাটিটো কিন্তু তেওঁলোকে আজমলৰ হাতত দি দিব বিচাৰিছে ছদ্মবেশত। আমাৰ এটা আইন আহি গ'ল, এটা নতুন ল আহি গৈছে কি যে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে, মুছলমানৰ মাটি হিন্দুৱে কিনিব। এইটো কি দুৰ্নীতি নহয় নেকি? এইটো কি লেণ্ড জেহাদ নহয় নেকি? আৰু কোনে কৰি আছে? এইটো আজমল চাহাবে কৰি আছে, এণ্টায়াৰ ফাণ্ডেড বাই। ইমিডিয়েটলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আপুনি ইয়াতে তদন্ত কৰক, ভিজিলেন্স পঠায়। ক'ত আছে অসমীয়া মানুহ? ক'ত আছে ইয়াততো অসমীয়া মানুহ নাই। এতিয়া কথাটো হ'ল কি, ইতিমধ্যে এই প্ৰাণজিৎ বৰা কি কৰিছে, তেওঁলোকে এটা ডাঙৰ ডিল কৰিছে এজন ব্যক্তিৰ লগত এই মাটিটো বিক্ৰী কৰি দিয়াৰ কাৰণে। মাটিটোৰ স্পন্সৰ কোনে কৰি আছে? আজমল বাহিনী কৰি আছে। কোটি কোটি টকা দি পেলাই যিখিনি মানুহ ইয়াতে এনক্ৰ'চ কৰি পেলাই বহি আছিলে, কাৰোবাক 6 লাখ টকা, কাৰোবাক 5 লাখ টকা, কাৰোবাক 8 লাখ টকা দি ইয়াৰ পৰা উচ্ছেদ কৰি বেলেগত মাটি কিনি পেলাই বহাই দিছে। আৰু এই মাটিটো খালী কৰি পেলাই তেওঁলোকে এতিয়া বিক্ৰী কৰিব কাৰ তাত? আজমলৰ তাত। কিন্তু ইতিমধ্যে আমাৰ এটা আইন আহি গ'ল, এটা নতুন ল আহি গৈছে কি যে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে, মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰে। সেইকাৰণে তেওঁ কি কৰিলে, তেওঁলোকে কেম্পৰাই বুলি এজন মানুহক আগবঢ়াই দিলে। এই কেম্পৰাইৰ লগতে তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰিছে ইতিমধ্যে। আৰু এই যদি এগ্ৰিমেণ্ট কপি আপোনালোকে চায় তেতিয়া গম পাব যে তেওঁ সেই কেম্পৰাইৰ লগত এই মাটিৰ যিটো 5 বিঘাৰ মাটি, এই 5 বিঘা মাটি তেওঁলোকে ইতিমধ্যে 50 লাখ টকা দি পেলাই অনলি পাৰ বিঘা টু দি ছেকেণ্ড পাৰ্টি 50 লাখ টকা পাৰ বিঘা তেওঁলোকে এটা অলৰেডি এগ্ৰিমেণ্ট চাইন কৰি পেলাইছে। আপুনি ভাবি চাওক, 38 বছৰ হৈ গ'ল প্ৰাণজিৎ বৰাৰ হাতত এই মাটিটো নাই। এতিয়ালৈকে গভৰ্ণমেণ্টে এলটমেণ্ট কৰা নাই, কাৰণ এইটো গভৰ্ণমেণ্ট মাটি হৈ আছে। কাৰণ 1972ৰ পিছত এই মাটিটো কিন্তু আমাৰ পঞ্চায়তত দিয়া হ'ল। কোনটো পঞ্চায়ত আছিলে? গোপাল নগৰ পঞ্চায়ত। তো গোপাল নগৰ পঞ্চায়তৰ নামত দি দিয়া হ'ল মাটিটো। তো গোপাল নগৰ পঞ্চায়তৰ মাটিটো কেনেকৈ প্ৰাণজিৎ বৰাৰ নামত হ'ব? কিন্তু তেওঁলোকে ইতিমধ্যে পুৰা কাম চলাই গৈ আছে। তাতে বহুত মানুহ ইনভল্ভ আছে, আমাৰ নিজৰ মানুহো ইনভল্ভ আছে। টকা পইচাৰ লেনদেনত কেনেকৈ এই মাটিটো দি দিব পৰা যায় সেই প্ৰক্ৰিয়াটো চলি আছে ইতিমধ্যে। মই আচৰিত নহওঁ যে অহা মাহত হয়তো লেণ্ড এলটমেণ্টো হৈ যাব পাৰে। কিন্তু মই এটা কথা ক'লোঁ, এইটো কিন্তু টোটেলি দুৰ্নীতি হৈ আছে। এইটো এটা চৰকাৰী মাটি, এইটো আমাৰ সম্পদ, হোজাইবাসীৰ এইটো সম্পদ। এই সম্পদটো আজি কিছুমান মানুহ কিছুমান দালালি কৰি পেলাই এই মাটিটো কিন্তু তেওঁলোকে আজমলৰ হাতত দি দিব বিচাৰিছে ছদ্মবেশত। আৰু কেনেকৈ ছদ্মবেশত? কাৰণ হিন্দুৰ মাটি এতিয়া মুছলমানে কিনিব নোৱাৰে কাৰণে তেওঁলোকে কেম্পৰাইক নিচিনা মানুহক আগত খাৰা কৰি দিছে। তেওঁৰ লগতে এইটো এগ্ৰিমেণ্ট কৰিছে, কোৰ্টৰ এগ্ৰিমেণ্ট কৰিছে যে পাৰ বিঘা মাটি 50 লাখ টকাত তেওঁলোকে এই মাটিখন বিক্ৰী কৰি দিব। এতিয়ালৈকে কিন্তু গভৰ্ণমেণ্ট এতিয়ালৈকে এলটমেণ্টে কৰা নাই প্ৰাণজিৎ বৰাৰ নামত। কিন্তু এলটমেণ্ট পোৱাৰ আগতে টকা মানে লৈ পেলাই বিক্ৰীৰ এগ্ৰিমেণ্ট আহি গৈছে। এইটো কি দুৰ্নীতি নহয় নেকি? এইটো কি লেণ্ড জেহাদ নহয় নেকি? আৰু কোনে কৰি আছে? এইটো আজমল চাহাবে কৰি আছে, এণ্টায়াৰ ফাণ্ডেড বাই আজমল চাহাব। সেইকাৰণে মই এটা অনুৰোধ কৰিম, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো পত্ৰ লিখিম। মই ইমিডিয়েটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আপুনি ইয়াতে তদন্ত কৰক, ভিজিলেন্স পঠায়, কি ধৰণৰ মানে এনকুৱাৰী কৰিব কৰক। কিন্তু এই মাটিটো চৰকাৰী মাটি, এই মাটিটো যেন মিউনিচিপালিটিক দিয়া হয়। আৰু আমাৰ ইয়াতে বহুত ডাঙৰ প্ৰকল্প কৰাৰ কথা আছে। আমাৰ এটা ভাল বাছ ষ্টেণ্ড নাই। আজি আপুনি চাব ইয়াতে পানীৰ টেংকি আছে, PHCৰ পানীৰ টেংকি আছে। সেই পানীৰ টেংকি পৰ্যন্ত আপুনি ডিমাৰ্কেশ্যনৰ পিছত বেলেগত গুচি গ'ল। তো পানীৰ টেংকি যদি এটা প্ৰাইভেট লেণ্ড হৈ যাব নেকি? পানীৰ টেংকিটো কাৰ মাটিত বনালে তেতিয়াহ'লে? প্ৰাণজিৎ বৰাৰ মাটিত বনাইছে নেকি? নে কি মিউনিচিপালিটিৰ মাটিত বনাইছে নেকি? নে আপোনাৰ পঞ্চায়তৰ মাটিত বনাইছে নেকি? এই যিটো দুৰ্নীতি চলি আছে তাৰ বিষয়ে মই আগন্তুক দিনত আপোনালোকক আৰু তথ্য দিম। এতিয়া কোৰ্টত কিছুমান কথা আছে, ছাব জুডিচিও হৈ আছে, আৰু কিছুমান তথ্য আহিব, মই আপোনালোকৰ সন্মুখত গোটেই বিষয়টো ৰাখিম।